নমস্কাৰ এইটো ভিডিঅ'ত আমি 100ৰ ওচৰে পাজৰে থকা দুটা সংখ্যা অতি সহজতে আমি কেনেকৈ পূৰণ কৰিব পাৰোঁ সেইটো আমি জানিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি 50ৰ ওচৰত থকা দুটা সংখ্যা পূৰণ কৰিবলৈ শিকিছিলোঁ। এই ভিডিঅ'টোত আমি 100 আৰু 200ৰ ওচৰে পাজৰে থকা সংখ্যা অতি সহজতে আমি কিদৰে কম সময়ৰ ভিতৰতে উত্তৰ উলিয়াব পাৰোঁ সেইটো আমি জানিম। মানে 100ৰ ওচৰত মানে হ'ল বেজ হ'ব 100। গতিকে 100ৰ ওচৰত দুটা সংখ্যা হ'লে আমি কেনে ধৰণৰ দুটা সংখ্যা পাব পাৰোঁ। দুইটা সংখ্যা 100তকৈ ডাঙৰ হ'ব পাৰে বা দুইটা সংখ্যা 100তকৈ সৰু হ'ব পাৰে, নতুবা এটা সংখ্যা 100তকৈ ডাঙৰ হ'ব পাৰে আৰু এটা সংখ্যা 100তকৈ সৰু হ'ব পাৰে। আমি এক্সাম্পল লওঁ। এই দুইটা সংখ্যা 100তকৈ ডাঙৰ, গতিকে ইয়াত আমি চাব লাগিব 102টো 100তকৈ 2 ডাঙৰ, গতিকে এইটো +2 হ'ব আৰু 104টো 4 ডাঙৰ, গতিকে +4। আমি এতিয়া কি কৰিম, এই দুটা সংখ্যা আমি পূৰণ কৰিম। এই দুটা সংখ্যা পূৰণ কৰিলে আমি কিমান পাম, 4 × 2 = 8। আমি ইয়াতে যিটো সংখ্যা পাম এই সংখ্যাটো আমি দুটা ডিজিটত বহুৱাব লাগে, যিহেতু এইটো সিংগল ডিজিট, সেইকাৰণে ইয়াৰ আগত আমি এটা শূন্য দি দিম। তাৰ পাছত আমি কি কৰিম, 102ৰ লগত 4 যোগ কৰিম বা 104ৰ লগত 2 যোগ কৰিম। এই দুইটা ক্ষেত্ৰতে এনসাৰটো সেমেই হ'ব। 102ৰ লগত 4 যোগ কৰিলে 106 হ'ব, 104ৰ লগত 2 যোগ কৰিলে 106 হ'ব। গতিকে আমি জাষ্ট এইটো সিম্পলি ইয়াতে বহুৱাই দিম, এইটোই হ'ব এনসাৰ। আৰু এটা এক্সাম্পল আমি লৈ লৈছোঁ, 105 পূৰণ 106। 105 হ'লে 100তকৈ 5 ডাঙৰ, 100তকৈ 6 ডাঙৰ, গতিকে আমি এই দুটা পূৰণ কৰিম। 6 × 5 = 30। লগতে আমি এইটো কৰিম, 105ৰ লগত যদি 6 যোগ কৰোঁ 111, 106ৰ লগত 5 যোগ কৰিলে 111, গতিকে সিম্পলি আমি 111 পাতি দিলে এইটো আমাৰ এনসাৰ। এইটো আছিল সংখ্যা দুটা 100তকৈ ডাঙৰ। এতিয়া আমি সংখ্যা দুটা যদি 100তকৈ সৰু হয় তাৰে এক্সাম্পল দুটা চাই লওঁ। 97 পূৰণ 95। যদি সংখ্যা দুটা সৰু হয় তেনেহ'লে আমি কি কৰিম, 100তকৈ 97টো 3 সৰু, গতিকে ইয়াতে -3 কৰিম। আৰু এইটো 5 কম যিহেতু, সেইকাৰণে -5। বাকী সেম প্ৰচেছ, 3 × 5 আমি পূৰণ কৰিম। 3 × 5 হ'লে 15, আৰু পূৰণ যদি আমি পূৰণ কৰোঁ তেনেহ'লে এইটো প্লাছ হৈ যায়, গতিকে +15। আৰু 97ৰ পৰা যদি -5 কৰোঁ 88, 97ৰ পৰা ক'লে 92, 95ৰ পৰা 3 ক'লে 92, গতিকে এনসাৰটো হ'ব 9215। আৰু এটা এক্সাম্পল লৈ লওঁ আমি, 98 × 97, এইটো হ'ব -2, -3, 3 পূৰণ 2 6 হ'ব। 6 হ'লে যিহেতু এইটো সিংগল ডিজিট, আমি এইটো ডাবল ডিজিট কৰিবৰ কাৰণে ইয়াতে সন্মুখত এটা শূন্য বহুৱাম। 98 - 3 95, বা 97 - 2 95, গতিকে সিম্পলি 95টো ভৰাই দিলে 9506, সেইটো হ'ব আমাৰ এনসাৰ। অতি সহজতে আমি ইয়াৰে এনসাৰটো উলিয়াব পাৰোঁ। এতিয়া আমি চাওঁ, যদি এটা সংখ্যা 100তকৈ ডাঙৰ হয় বা এটা সংখ্যা 100তকৈ সৰু হয়। (97 × 103). 100তকৈ 97টো 3 কম হ'ব, গতিকে 3 মাইনাছ হ'ব আৰু +3 হ'ব। ইয়াতে আমি কি কৰিম, 97 + 3 হ'লে 100 হ'ব, বা 103 - 3 হ'লে 100 হ'ব,
গতিকে যদি এটা সংখ্যা ওপৰত হয় আৰু এটা সংখ্যা তলত হয় সেইটো কৰিবৰ কাৰণে আমি কি কৰিম ফাৰ্ষ্ট আমি এই দুটা কৰি ল'ম এই দুটা কৰি ল'লে আমি এনসাৰ পাম 100 আৰু সিম্পলি ইয়াৰ পাছত আমি দুটা শূন্য বহুৱাই দিম যদি এটা সংখ্যা এশতকৈ ওপৰত হয় বা এটা সংখ্যা যদি এশতকৈ তলত হয় তেনেহলে আমি যেটো এনসাৰ পাম এনসাৰটোৰ পাছত দুটা সংখ্যা বহুৱাই দিম তাৰ পাছত এইটো পূৰণ কৰিম 3 পূৰণ 3 9 হ'ব আৰু যেটো প্লাস মাইনাস হলে এটো মাইনাস হ'ব গতিকে আমি যদি 9 টো মাইনাস কৰি দিলে যেটো হ'ব হেতু আমাৰ এনসাৰ হ'ব এটো এনসাৰ আৰু এটা আমি एग्जांपल লৈ লওঁ 96 into 105 এটো সেম হ'ব 96 এটা -4 এটো +5 96 + 5 হলে কিমান হ'ব 101 যেহেতু এটা সংখ্যা সৰু এটা সংখ্যা ডাঙৰ এশতকৈ সেইকাৰণে আমি সিম্পলি ইয়াৰ পাছফাল দুটা শূন্য লগাই দিম 5 4 গুণ 20 -20 এটো আমি পাম 08001 এইটো এনসাৰ অতি সহজ উপায়েৰে আমি কৰিব পাৰো যদি ঠিক তেনেদৰে আমি যদি চাও আমি অলপ আগতে एग्जांपल চালো বেস 100 যদি ইয়াৰে আমাৰ বেস যদি 200 হয় তেনেহলে আমি কেনেকৈ কৰিম অকল বেস 200 নহয় যদি বেস 200 হয় তেনেহলে আমি যেটো এনসাৰ পাম এনসাৰটোক আমি দুইৰে পূৰণ কৰিম 200 হলে যদি 300 হয় তেনেহলে আমি এনসাৰটো 3 ৰে পূৰণ কৰিম 400 হলে এনসাৰটো আমি 4 ৰে পূৰণ কৰিম एग्जांपलটো এবাৰ চাই লও তেনেহলে বুজাত সহজ হ'ব एग्जांपल এটা লৈ লৈছো যদি দুইটা সংখ্যা যদি 200তকৈ ডাঙৰ হয় তেনেহলে 205 into 207 বাকি প্ৰসেসটো একেই 200তকৈ 5 ডাঙৰ 200তকৈ 7 ডাঙৰ এটা আমি ইয়াতে কি কৰিম 205 যোগ 7 212 হ'ব 207 ৰ লগত 5 যোগ কৰি 212 হ'ব গতিকে আমি যেটো এনসাৰ পাম এই 212 এই 212 টক আমি 2 ৰে পূৰণ কৰি দিম এই 2 ৰে পূৰণ কৰিলে কি হ'ব 2 2 4 2 2 2 2 4 ইয়াৰ লগত আমি এই এটো মাল্টিপ্লাই কৰি 7 পূৰণ 5 7 5 গুণ 35 টো বহাই দিলে আমি এনসাৰটো পাই যাম আৰু এটা আমি एग्जांपल লৈ লৈছো তেনেহলে বুজাত সুবিধা হ'ব 206 into 211 এটো 200তকৈ কিমান ডাঙৰ 6 ডাঙৰ এটো 11 ডাঙৰ গতিকে 206 যোগ 11 বা 211 যোগ 6 217 আমি এটো 2 ৰে পূৰণ কৰি দিম যেহেতু 200 বেস সেইকাৰণে আমি 2 ৰে পূৰণ কৰি দিছো 2 ৰে পূৰণ কৰিলে হ'ব 2 গুণ 14 2 গুণ 2 কে 3 2 গুণ 4 34 তাৰপিছত 11 6 গুণ 66 এটো হ'ব আমাৰ এনসাৰ এটো হল যদি দুইটা সংখ্যা 200তকৈ ডাঙৰ হয় যদি 200তকৈ সৰু হয় তেনেহলে আমি एग्जांपल লৈ লৈছো 197 into 198 এটো 200তকৈ 3 কম গতিকে -3 কম যেহেতু আমি এখানে মাইনাস লগাম এটো -2 197 ৰ পৰা 2 গলে 195 হ'ব এটোক আমি 2 গুণ কৰিম 2 গুণ কৰিলে পাম 5 2 গুণ 10 হাতে 1 গল 9 2 গুণ 18 কে 19 1 2 গুণ 2 কে 3 ইয়াৰ লগত আমি কি কৰিম 3 into 2 কৰি দিম 3 2 গুণ 6 মাইনাস মাইনাস প্লাস হৈ যাব কিন্তু আগতে আমি পাইছো যে এটো আমি সিঙ্গল ডিজিট নিলিখো সদায় আমি ডাবল ডিজিট লিখো গতিকে এটো সিঙ্গল ডিজিট হোৱাৰ কাৰণে ইয়াৰ আগত এটা শূন্য বহাই দিম এটো আমাৰ आंसर আৰু এটা एग्जांपल লৈ লও 195 into 190 এটো হ'ব -5 এটো হ'ব -10 গতিকে 10 কম 95 ৰ পৰা -10 গলে 185 এই 185 টো আমি 2 ৰে পূৰণ কৰি দিম 5 গুণ 10 1 5
5 দুগুণ 10 হাতে 8 দুগুণ 17 1 2 গুণ 3 370 লগত আমি এটো পূৰণ কৰি দিম 10 5 গুণ 50 মাইনাস মাইনাস প্লাস গতিকে 37050 এটো হ'ব এনসার ঠিক তেনেদৰে যদি এটা সংখ্যা দুখতকৈ ডাঙৰ হয় এটা সংখ্যা দুখতকৈ কম হয় তাৰে এটা আমি एग्जांपल চাই লৈছো 195 into 207 গতিকে এটোটো -5 plus 7 ইয়াতে আমি কি কৰিম প্ৰথম 195 plus 7 হলে কিমান হ'ব 202 টো আমি 2 ৰে পূৰণ কৰিম 2 ৰে পূৰণ কৰিলে आंसर হ'ব 404 এটো যেহেতু এটা সংখ্যা ডাঙৰ এটা সংখ্যা সৰু গতিকে আমি ইয়াতে পাছফালে দুটা সংখ্যা লগাই দিম লগাই আমি এটো পূৰণ কৰিম 7 5 গুণ 35 যেহেতু এটো মাইনাস হ'ব -35 35 টো মাইনাস কৰি দিলে যেটো आंसर পাম হেতু আমাৰ आंसर হ'ব 6304 এটো হ'ল आंसर আৰু এটা एग्जांपल লৈ লৈছো আমি 197 into 205 197 to কি হ'ব -3 205 to হ'ল +5 তো আমি কইলে কি 197 plus 202 into 404 যেটো দুটা সংখ্যা আহিব দুটা 0 আহিব -5 into 3 plus 3 গুণ 15 এটো কি হ'ব 58304 এইটো आंसर গতিকে এইটো মেথডত আমি যিকোনো দুটা সংখ্যাৰ পূৰণফল আমি অতি সহজতে অতি কম সময়ৰ ভিতৰতে উলিয়াব পাৰো আৰু যদি আমি ভালকৈ প্ৰেক্টিস কৰো তেনেহলে এনেকৈ বহিত নকৰি ডাইৰেক্ট মুখে মুখেও আমি ইয়াৰ आंसरটো উলিয়াব পাৰো